দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে মই তোমালোকক 5টা প্ৰশ্নৰ উত্তৰ সুধিম। এই 5টা যদি প্ৰশ্নৰ উত্তৰ পজিটিভ হয় তেনেহলে তোমালোকে সঠিক বাটেৰে আগবাঢ়ি গৈছা। আৰু এই যদি 5টা প্ৰশ্নৰ উত্তৰ নিগেটিভ হয় বা নেতিবাচক হয় তোমালোকে জীৱনত একোই কৰিব পৰা নাই। গতিকে 5টা প্ৰশ্নৰ বাবে সাজু হৈছা। অৰ্থাৎ এই 5টা প্ৰশ্ন নিজক সুধিবা আৰু এই 5টাৰ প্ৰশ্নৰ উত্তৰ যদি নেতিবাচক নহয় তেনেহলে জীৱনত মই আকৌ কৈছো ৰিপিট কৰিছো যে ইউ হ্যাভ এচিভড নাথিং ইন ইয়োৰ লাইফ আৰু ভৱিষ্যতেও তোমালোকে লাইফত একো এচিভ কৰিব নোৱাৰা, অপ্ৰিয় হলেও সত্য। প্ৰথম প্ৰশ্ন, মই যে ক'লো ইমোশনালি আই এম ষ্ট্ৰং বুলি, এই কান্দু আবেগত জীৱন নচলে। আবেগ আৰু ৰিয়েলিটি। তোমালোকৰ আদৰ্শ চিনেমাৰ হিৰোইন যদি হ'ব নালাগে। তোমালোকৰ আদৰ্শ আমাৰ আদৰ্শবোৰ কি? আমি কাক লৈ সপোন দেখো? আশিকি টুৰ সেই ছোৱালীজনীক যিয়ে লৰাই ধমক মাৰি থাকে এনি টাইম। আমি লগে লগে ইমান আবেগিক হোৱাটো প্ৰয়োজনীয়, কিন্তু চব বস্তুতে অভাৰ হলে বেয়া। গতিকে 5টা প্ৰশ্ন, তোমালোকৰ কোনোবা শত্ৰু আছে নে নাই? আছে। হাত চাপৰি নিজৰ কাৰণে। শত্ৰু আছে আমাৰ, জিন্দাবাদ। শত্ৰু জিন্দাবাদ। এইটো যদি নাই বুলি যিসকলৰ নাই, যিসকলে হাত চাপৰি বজোৱা নাই, তেওঁলোকৰ জীৱনত একো নহয়। মই লিখি থৈ যাম আজি। কিয় জানানে? মৃত মানুহৰ শত্ৰু নাথাকে। মৃত মানুহক লৈ কোনোবাই শত্ৰুতা কৰিব নেকি? ডেড বডি এটাক লৈ শত্ৰু কাৰ থাকিব? যিয়ে জীয়াই থাকিব, যিয়ে জীৱনত কিবা এটা কৰাৰ আগবাঢ়ি যোৱাৰ বাবে এটা গতি পথেৰে আগবাঢ়ি যাব, সেই ব্যক্তি, সেই যুৱক বা সেই যুৱতীগৰাকীৰ শত্ৰু থাকিব। গতিকে শত্ৰু যদি তোমালোকৰ আছে তেনেহলে জীৱন জিন্দাবাদ, তোমালোক সঠিক পথেৰে আগবাঢ়ি গৈছা। আজি গধূলি মিঠাই খুৱাই দিবা। শত্ৰু কৈছে দীপক দাই মিঠাই খুৱাই দিব যে তুমি আছা কাৰণে মই সফল। দ্বিতীয়তে, তোমালোকক কেতিয়াবা কোনোবাই বেয়াকৈ হাৰ্ট কৰি পাইছে নাই? আৰু এটা হাত চাপৰি। মৃতদেহক হাৰ্ট কৰিব নোৱাৰি। পাৰি জানো? ইয়াৰ অৰ্থ তোমালোক জীয়াই আছা, জীৱন উদযাপন কৰি আছা। তুমি ডেড বডি এটা মৃতদেহক যিমান বেয়াকে ক'লেও তাৰ কিবা গাত লাগিব নেকি? কোই ফৰক পড়েগা? নেহি পড়েগা। আমি হাৰ্ট হওঁ কাৰণ আমাৰ ফিলিংছ আছে। উই হেভ এ হাৰ্ট, উই হেভ এ মাইণ্ড। গতিকে আমাক কোনোবাই বেয়াকে কৈছে কাৰণ আমি পৃথিৱীত কাকো সন্তুষ্ট কৰিব নোৱাৰো, ভগৱানেও সন্তুষ্ট কৰিব নোৱাৰে। এইকেইটা দিন ৰ'দ দি আছিল, সকলোৰে মুখত এটাই ডাইলগ, নিউজ চেনেলতো বাজে সেই নিউজ, সূৰ্য দেৱতাৰ প্ৰকোপ। বাহিৰলৈ ওলাইছে নেকি? সাৱধান হ'ব। অৱশ্যে এনেকে নিউজত কিয় হয় মই নিজে নাজানো, মই নিজেও বেয়া পাওঁ। লগত পানীৰ বটল নিব, আমি জানো পানী বেছিকৈ খাব। হ'ল কণ্টিনিউ বৰষুণ দিয়ক 7 দিন। কি? সূৰ্য দেৱতাক থাকিলে বৰষাই, ভাস্কৰক থাকিলে বৰষাই। হয়নে নহয়? তোমালোকৰো খং উঠে, ই চিটিকনি পৰে, ইমান বগা চুৰিদাৰ বেয়া হৈ যায়, সদায় ধুব লাগে চুৰিদাৰ। অৰ্থাৎ সন্তুষ্ট হওঁ জানো আমি? অৰ্থাৎ আমি কাৰোবাক বেয়াকে ক'লো জানো? নাই। অৰ্থাৎ তোমালোকক যদি কোনেও বেয়াকে নকয়, অৰ্থাৎ সকলোকে যদি তুমি সন্তুষ্ট, অৰ্থাৎ বতৰ একোৱে নাই, তাৰে গৰমো নাই, ঠাণ্ডাও নাই, বৰষুণো নাই, ৰ'দো নাই, গুমা পৰিৱেশ, তেতিয়া আমি গালি নাপাৰো বতৰক? পাৰো জানো? বতৰক এইভাৱে গালি পাৰো, বতৰে শুনক নুশুনক, যে বতৰ এটা এক্টিভ হৈ থাকে, চিজনবোৰ চেঞ্জ হৈ থাকে। গতিকে তোমাক যদি কোনেও বেয়াকে নকয় তেনেহলে তুমি জীৱনত একো কৰিব পৰা নাই। থাৰ্ড, 2টা প্ৰশ্ন হৈ গ'ল যে শত্ৰু তোমাৰ আছে নাই? তোমাক কোনোবাই বেয়াকে কয় নেকি? তোমাক কেতিয়াবা কোনোবাই তুমি এইটো কৰিম বুলি কওঁতে কোনোবাই বিৰোধিতা কৰিছে নাই? তেনেহলে তুমি তেওঁৰ বাবে এটা হাত চাপৰি বুজাই দিয়া। যে তৃতীয়, কোনোবাই তাৰমানে আকৌ কৈছো মই, যিটো শৰীৰ নিষ্প্ৰাণ তাক বিৰোধিতা কোনেও নকৰে, কাৰণ সি একো নকয়ে, একো সাজেশনে নিদিয়ে। আমি জীয়াই আছো, আমাৰ সপোন আছে, আমাৰ কল্পনা আছে, আমাৰ লক্ষ্যস্থান আছে, সো আমাৰ বিৰোধিতাও হ'ব পাৰে। কলেজতো যেতিয়া কেতিয়াবা বিৰোধিতা হয়, তোমালোকৰতো আৰু বেলেগ বিৰোধিতা নাই। তোমালোকৰ বিৰোধিতা কি? বেকাৰৰ বিৰোধিতা। নাই মই আজি চাওমিন খাম, ম'ম' খাব একদম মন নাই, তই নাখাবি। আমাৰ
জীৱনৰ বিৰোধিতা সেইবোৰে অলপ ওপৰ লেভেলৰ বিৰোধিতা কৰিবা যদি কোনোবাই যদি বিৰোধিতা কৰিছে তুমি জীয়াই আছা তুমি সঠিক পথেৰে আগবাঢ়ি গৈছা 4 নম্বৰ কেতিয়াবা মানুহে ঠাট্টা কৰিছে নে নাই সেইটোতো বেছিকে কৰিছে কিন্তু মান বেছিকে ওলাইছে যোনে ঠাট্টা কৰিছে তেওঁৰ বাবে হাত চাপৰি বজাইছে কাৰণ যদি আমাৰ জীৱনত ঠাট্টা কৰা মানুহ নাই জীৱনত কোনেও ঠাট্টা কৰা নাই তাৰ মানে জীৱনত তুমি একোৱে কাম কৰা নাই কোনোবাই তোমাক যদি ঠাট্টা কৰিছে মনত ৰাখা যে তুমি জীৱনত সঠিক পথেৰে গৈ আছা আৰু তোমাৰ সাকসেস তুমি কৃতকাৰ্য হ'বলৈ আৰু বেছি পৰ নালাগে মুকু বহুতে ঠাট্টা কৰিছিল এতিয়া ওপৰে গতিকে যেতিয়া কিবা এটা ঠাট্টা আহে মই ভাবো বাহ জীৱনত কিবা এটা কৰিছো 5 নম্বৰৰ শেষ কথা তোমালোকৰ সপোন আছে নে নাই সপোন আছে যদি সপোনৰ বাবে এটা হাত চাপৰি বজাই দিয়া 5টা প্ৰশ্ন কাৰণ মই আকৌ কৈছো মৃতদেহৰ সপোন নাথাকে জীয়াই থাকিলে আমাৰ মনত হাজাৰ সপোন থাকে সপোনৰ আকাশত হাজাৰ তৰালিয়ে তিৰি বিৰাই থাকে যে জীৱনত আমি এইটো এচিভ কৰিম আমি এইটো লাভ কৰিম গতিকে এই 5টা যদি তোমালোকৰ জীৱনত হৈ আছে যে কোনোবাই তোমাৰ শত্ৰু কৰিছে শত্ৰুতা কৰিছে কোনোবাই যদি তোমাক বেয়াকে কৈছে কোনোবাই যদি তোমাক বিৰোধিতা কৰিছে কোনোবাই যদি তোমাক ঠাট্টা কৰিছে আৰু তোমাৰ যদি সপোন আছে তুমি জীয়াই আছা জীৱন উদযাপন কৰি আছা আৰু সফলতাৰ দিশে তুমি আগবাঢ়ি গৈ আছা জীৱনক ধন্যবাদ দিবা নিজৰ জীৱন নিজৰ শৰ্তত জীয়াই থাকিবা কিন্তু এই প্ৰশ্নবিলাক হলে কোনোবাই ঠাট্টা কৰিলে পিছ পৰি নাহিবা কথাটো বুজি পাইছা কোনোবাৰ নাচাৰ হেপা আছে ধৰি লোৱা ডিপাৰ্টমেণ্ট ফেচাছতে নাচি দিলে হাঁহিবলৈ খুব সহজ নাচটো বেয়া হ'ব পাৰে কেতিয়াবা লগে লগে আমাৰো ভুল আছে 40 জনীৰ 35 জনী মুখ কুচাই কুচাই হাঁহিব নাই লগে লগে নাচাজনী ডিমোৰেলাইজ হৈ যাব নাই ভুল হলেও শুদ্ধ হলেও মই নাচিম সো এই মই যে কৈছো যে ঠাট্টা কৰিব মানুহে শত্ৰুতা কৰিব বেয়াকৈ ক'ব বিৰোধিতা কৰিব সপোনবোৰক মৰখি নিয়াৰ চেষ্টা কৰিব কিন্তু জীৱন পথত সদায় আগ্ৰাহী হ'বা আগবাঢ়ি যাবা এইবোৰ কথা গুৰুত্ব কেতিয়াও নিদিবা নিজৰ সত্তাটোক চিনি পাবা